সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী চোতাল সম্পন্ন। সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী চোতাল শীৰ্ষক অনুষ্ঠানটি পানীচকুৱা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট কবি চন্দ্ৰধৰ বৰাদেৱৰ ৮৬ সংখ্যক উপজা দিনৰ লগত সংগতি ৰাখি ১ এপ্ৰিলত তেখেতৰ চোতালত অনুষ্ঠিত হৈ যায়। সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু লুইতকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ক্ৰমে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱা, উপদেষ্টা বিজয় কুমাৰ স্বৰ্ণকাৰ, প্ৰাক্তন সম্পাদক দেৱজিৎ কুমাৰ দত্ত আৰু পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ সভাপতি ভৱ গগৈয়ে। মঞ্চৰ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে চন্দ্ৰধৰ বৰাই। কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজুমণি বেজবৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভিন হুছেইনে। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সমলয়ৰ সভাপতি আৰেছা বেগম, জিলা সমিতিৰ উপসভাপতি লখিমী বৰদলৈ, অংকুৰ বৰগোহাঁই, অংকুৰ বুঢ়াগোহাঁইকে আদি কৰি কবি মৰিয়নি, তিতাবৰ, চাৰিগাঁও, কাকজান শাখাৰ বিষয়ববীয়াসকল। উক্ত অনুষ্ঠানতে কবি চন্দ্ৰধৰ বৰুৱাৰ হেৰুৱা দিনৰ ঠিকনা নামৰ এখন কাব্যপুথি উন্মোচন কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছত মলয় পল্লৱ বৰা আৰু বিকি নেওগৰ পৰিচালিত বসন্তৰ আবেলিত কবিতাৰ বুলনি শীৰ্ষক এটি গীত কবিতাৰ আটকধুনীয়া অনুষ্ঠান পৰিৱেশিত হয়। উক্ত অনুষ্ঠানত কণ্ঠশিল্পী বিমল গগৈ, সঞ্জয় বৰা, অৰূপ বৰা, খগেন দাস, ধনৰজা, জীৱন হাজৰিকা, ৰাজীৱ শইকীয়া উপস্থিত থকাৰ লগতে বহুজন কবিয়ে গীত কবিতা পৰিৱেশন কৰে। অনুষ্ঠানৰ সফল সামৰণিত মৃদুপৱন বৰাই শলাগৰ শৰাই আগবঢ়ায়। আজি পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী চোতাল অনুষ্ঠানটি আজি আমাৰ গৃহত অনুষ্ঠিত কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে আজি আমাৰ এই চোতাল অনুষ্ঠানত অংশগ্ৰহণ কৰে। আজি এই চোতাল অনুষ্ঠানতে আমাৰ দেউতা শ্ৰদ্ধা শ্ৰীযুত চন্দ্ৰধৰ বৰাদেৱৰ এখনি কবিতা পুথি উন্মোচন কৰা হয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ তথা যোৰহাটৰ আশে পাশে ভালেকেইজন জনপ্ৰিয় গায়ক আহি এই অনুষ্ঠানটোত আৰু সাফল্যমণ্ডিত কৰি তোলে। আমাৰ বন্ধুবৰ্গ সকলোৱে আহি এই অনুষ্ঠানটোত বাদ্যযন্ত্ৰৰ লগত সহযোগ কৰাৰ বাবে তেখেতলোকলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু এই হেঁপাহতে পশ্চিম যোৰহাটৰ সকলো কৰ্মকৰ্তা তথা আমাৰ জিলা আৰু কেন্দ্ৰীয় সকলো কৰ্মকৰ্তালৈ মই এই হেঁপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো আমাৰ ইয়াত পাতিবলৈ এইকণ সুযোগ দিয়াৰ বাবে। বহুত দিনৰ এক সংকল্প আছিল যে এই ১ এপ্ৰিলৰ দিনটোত এই অনুষ্ঠানভাগ আয়োজন কৰাৰ, কিন্তু আজি এই বছৰত সেই ভাগ সম্পূৰ্ণ হ'ল। ইয়াত যিসকল ব্যক্তিয়ে এই অনুষ্ঠানভাগ সম্পন্ন কৰাত সহায় সহযোগিতা আগবঢ়ালে সকলোকে মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু